নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ নগাঁও গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডত। মানে আজি নিৰ্বাচনী সভা চাবলৈ আহিছোঁ। বিজেপি জিন্দাবাদ, এজিপি জিন্দাবাদ, দিগন্ত কলিতা জিন্দাবাদ, শতপথ কলিতা জিন্দাবাদ, বিজেপি জিন্দাবাদ। সম্বৰ্ধনা জনাব বিচাৰিছো আমাৰ মাননীয় মণ্ডল সভাপতি তৈলক্য ডেকা ডাঙৰীয়া। ইয়াৰ লগতে আমি সম্বৰ্ধনা জনাব বিচাৰিছো আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফৰিতি চহৰীয়া ডাঙৰীয়া। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আজি নিৰ্বাচনী সভাৰ সভাপতি মহোদয়, উপস্থিত থকা কমলপুৰ বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় শ্ৰীযুত দিগন্ত কলিতা ডাঙৰীয়া, উপস্থিত থকা জনতা পাৰ্টিৰ বিষয়ববীয়াসকল, এই বুথৰ সভাপতি মহোদয় আৰু এজিপি বিজেপি কাৰ্যকৰ্তাসকল আৰু উপস্থিত ৰাইজ, মই এইবাৰ নগাঁও গাঁও পঞ্চায়তৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছো। সেয়েহে মই আপোনালোকৰ সহায় সহযোগিতা আশীৰ্বাদ লগতে পদুম ফুলৰ চিনত ভোটটো দি জয়যুক্ত কৰিব বুলি আশা থাকিল। এইখিনি ইয়াৰ লগতে আমি সম্বৰ্ধনা জনাব বিচাৰিছো ভাৰতীয় জনতা পাৰ্টি উত্তৰ কামৰূপ জিলাৰ প্ৰাক্তন সভাপতি ৰমেশ ডাঙৰীয়া। আমি সম্বৰ্ধনা জনাব বিচাৰিছো কমলপুৰ সমষ্টি সমিতি অগপ দলৰ সভাপতি মাননীয় নজিম আহমেদ ডাঙৰীয়া। তেখেতক সম্বৰ্ধনা জনাব জতিন দাস ডাঙৰীয়া। গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ধৰিত্ৰী চহৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ উপলক্ষে আয়োজন কৰা এই সভাৰ উপস্থিত থকা কমলপুৰ সমষ্টিৰ বিধায়ক সন্মানীয় দিগন্ত কলিতা ডাঙৰীয়া, আমাৰ বিহদিয়া জাজিকণা মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি তৈলক্য ডেকা, কমলপুৰ সমষ্টি সমিতিৰ অসম গণ পৰিষদ দলৰ সভাপতি নজিমুদ্দিন আহমেদ ডাঙৰীয়া, আমাৰ উত্তৰ কামৰূপ জিলা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভাপতি ৰমেশ ডেকা ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ সন্মানীয় কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা মোৰ আই মাতৃসকল, বন্ধুসকল আৰু এজিপি আৰু বিজেপিৰ সন্মানীয় সদস্যসকল, প্ৰথমে সকলোলৈকে মোৰ তৰফৰ আন্তৰিকভাৱে অসমীয়া নতুন বছৰ আৰু বহাগ বিহুৰ সকলোলৈকে সেৱা যাচিছোঁ। এনেকুৱা বতৰকো নেওচি আপোনালোকে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী ধৰিত্ৰী চহৰীয়াক আপোনালোকে সকলোৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে এইবাৰ যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনটো ইতিহাসত প্ৰথমবাৰৰ কাৰণে দেখিছে যে ইয়াত বেছি সংখ্যক প্ৰাৰ্থীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে যিবিলাক নিৰ্বাচিত হৈছে তাৰ ভিতৰত বেছি সংখ্যকে এজিপি আৰু বিজেপিৰ মানুহ। কংগ্ৰেছে ক'তো এটাও বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব পৰা নাই। কিয় বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে, কিয় কোনথৰূপে সঁহাৰি দিছে, ইয়াৰ কথা পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। কাৰণ আপোনালোকে জানে যে বৰ্তমান পৰিৱেশটো কি, যে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে যি উন্নয়নৰ ঢৌ গৈ আছে, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী প্ৰগতিশীল নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন আজি দুপকদ্ৰৱে আগবাঢ়ি দিছে। অসমৰ যিখিনি সমস্যা এই সমস্যাখিনিৰ লগত চৰকাৰখনে পুংখানুপুংখভাৱে আলোচনা কৰি জনসাধাৰণক সকাহ দিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে সাধাৰণ মানুহৰ পৰা ধনীলৈকে দুখীয়া মানুহ, মহিলাসকলক বিশেষকৈ মই ভাবোঁ যে মহিলাসকলৰ প্ৰতি এইখন চৰকাৰৰ যিটো সদিচ্ছা, এইখন চৰকাৰৰ যি পদ্ধতিগতভাৱে মহিলাসকলক আগবঢ়াই যি সুবিধা দিছে, ইয়াৰ আগতে কোনো চৰকাৰে মই ভাবোঁ ভাৰতবৰ্ষতে কৰিবৰ কাৰণে সক্ষম হোৱা নাই। এইবাৰ আপোনালোকে সকলোৱে কৈ আছে যে 50% মহিলা, পঞ্চায়ত নিৰ্বাচনত 50% মহিলা বুলি কয়, কিন্তু আচলতে এইটো ভুল। 50% মহিলা নহয়,
100% মহিলা কিয় য'ত 50% পুৰুষে খেলিব পাৰে বুলি ভাবে তাতেও আপোনালোকে খেলিব পাৰে খালি মহিলাৰ কাৰণে ৰিজাৰ্ভবিলাকত পুৰুষে খেলিব নোৱাৰে অৰ্থাৎ ইটোৱে প্ৰমাণ কৰে যে 100%ই মহিলাই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পঞ্চায়ত বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু আমাৰ সকলোৰে আদৰৰ এই সমষ্টিৰ আঞ্চলিক সদস্য ধৰিত্ৰী চহৰীয়া বাইদেউ লগতে মোৰ সন্মুখত থকা আইমাতৃ কৌৰিক বন্ধু আৰু কনিষ্ঠসকল মই মানে এই পঞ্চায়তটোত মোৰ তেনে কোনো দায়িত্ব নাই কিন্তু কথাটো হ'ল কি মই মোক দেখিলে এটা জেগাটো গ'লো মই কয় যে আপুনি আহিলে কিবা আমি ভাল পাওঁ এনেই ঘূৰক না পঞ্চায়তটো গতিকে কেইখনমান পঞ্চায়ত মই ভাবিছোঁ যদি ভালেই পায় এবাৰ ঘূৰা ভাল হ'ব মই বিশেষ ক'ব বিচৰা নাই যে মই অতি আনন্দিত যে আমি মিলিজুলি চৰকাৰে মিলিজুলিভাৱে ইয়াত পঞ্চায়ত নিৰ্বাচনত নামিছোঁ এইবাৰ পলিচি অলপ বদলিছে আপোনালোকে জানে যে ষ্টেট মেম্বাৰৰ পৰা বনাওঁ এইটো এটা পলিচি লৈছে ইয়াত আমি শুনিছোঁ মহাত্মা গান্ধীও বুলি কৈছিল যে ৰাজনীতি পঞ্চায়তত ৰাজনীতিটো গাঁৱৰ ৰাজনীতি কৰিব লাগে কোনো পাৰ্টীৰ ৰাজনীতি কৰিব নালাগে এইটো গান্ধীও বুলি কৈছিল বহুত দিনৰ মূৰত আমি সেই ৰাজনীতিটো ইয়াত পাইছোঁ আকৌ যে আমি গাঁৱৰ ৰাজনীতিহে কৰিম গাঁও উন্নয়নৰ ৰাজনীতি কৰিম পাৰ্টি পলিটিক্স নকৰোঁ বুলি সভাপতিকেইটাক মেম্বাৰৰ পৰা ইলেক্টেড কৰাৰ কথা চিন্তা কৰিছে এইটো এটা সুদূৰ প্ৰসাৰী যেন লাগিছে আমাক আমি সম্পূৰ্ণ ছাপোৰ্ট দিছোঁ যদিও সাংগঠনিক দিশত কিছু অসুবিধা হৈছে তথাপি ৰাইজে কিন্তু এইটো খুব টান ইলেকশ্যন দেই ইলেকশ্যনৰ ভিতৰত আটাইতকৈ টান হ'ল ভাৰতীয় জনতা পাৰ্টি অগপ মিত্ৰজোঁটৰ পঞ্চায়ত সভাত উপস্থিত থকা আমাৰ মণ্ডলৰ সভাপতি ত্ৰৈলোক্য ডেকা ডাঙৰীয়া সন্মানৰ প্ৰাক্তন বিধায়ক সন্মানীয় সত্যব্ৰত কলিতা ডাঙৰীয়া প্ৰাক্তন জিলা আমাৰ উত্তৰ কামৰূপ জিলাৰ মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ ৰমেশ ডেকা ডাঙৰীয়া প্ৰাক্তন সভাপতি অগপ এই বিধান পৰিষদৰ সন্মানীয় সভাপতি নজিমুদ্দিন আহমেদ ডাঙৰীয়া আমাৰ আজিৰ এই নিৰ্বাচনী সভাৰ মধ্যমণি মোৰ ভণ্টিস্বৰূপ ধৰিত্ৰী চহৰীয়া ডাঙৰীয়ানী আমাৰ পৰা নাজমা বেগম বাইদেউ তেওঁৰ স্বামী আমাৰ মোজামিল শইকীয়া ডাঙৰীয়া মঞ্চত উপস্থিত থকা আমাৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি আমাৰ OBCৰ আমাৰ পবিত্ৰ ৰাজবংশী ডাঙৰীয়া আমাৰ সন্মানীয় দীপ্তি বাইদেউ আমাৰ দুইটা ইতিমধ্যে 10টা আমাৰ ৱাৰ্ড আছিল তাৰে ভিতৰত 2টা ৱাৰ্ড আমি জিকিছোঁ আজি আমাৰ কাৰণে অলপ বেয়া খবৰ জয়ন্তৰ মাতৃ আজি বিয়োগ হৈছে ৰাতিপুৱা তেখেত আহিব পৰা নাই আমাৰ 2 নম্বৰ ৱাৰ্ডৰ সভাপতি আমাৰ ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়াক মই এবাৰ থিয় হ'ব দিছোঁ তেওঁ বিনা প্ৰাৰ্থীয়ে তেখেতৰ সমৰ্থনত উদ্ৰ কৰিছে মোৰ সন্মানীয় যিসকল আজি নিৰ্বাচনত অৱতীৰ্ণ হৈছে নিৰ্দলীয় তেখেতসকলৰ প্ৰতিও আপোনালোকে সকলোৱে জানে যে পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ যি ধৰণৰ ইয়াত প্ৰচাৰ প্ৰসাৰ হ'ব লাগিছিল আমি কৰিব পৰা নাই কিয় আমাৰ পাৰ্টি খুব বিশেষ নাই একেবাৰে দুৰ্বল কংগ্ৰেছৰ অৱস্থা আৰু আমাৰ বিৰোধী দল শত্ৰু বুলি ক'লে কংগ্ৰেছ মই পাকিস্তানত গৈ মোৰ পৰিবাৰে থাকে ভাৰতবৰ্ষত আৰু পাকিস্তানৰ পৰা দৰমহা লয় এনজয় আজি যোৱা কেইদিনমান আগতে ভাৰত পাকিস্তানৰ নীতিত
কোনো এজন ব্যক্তিয়ে ইয়াত কেতিয়াও স্বীকাৰ নকৰে যে মোৰ মাৰ, মোৰ মাতৃৰ, মোৰ পিতৃৰ পাকিস্তানৰ সন্ত্ৰাসবাদৰ হাতত নিহত হওক। কিমান জঘন্য নিৰ্লজ্জ কাম তেখেতসকলে কৰিছে পাকিস্তানত। হিন্দু মুছলমানৰ মাজত ভাগ আনিব বিচাৰিছে। মই হিন্দু বুলি গৰিহণা দিছোঁ, কিন্তু প্ৰকৃত মুছলমানেও সেই কথাটোত কেতিয়াও মানি ল'ব পৰা নাই। বহুত মুছলমানে কৈছে আমাক যে আমি বহুত দুখ পাইছোঁ, কিয় শুনিব হিন্দু মুছলমান বুলি, কিয় হিন্দুক মাৰিব, কিয় মুছলমানক এৰি দিব। আজি ভাৰতীয় জনতা পাৰ্টি আমি কৰিব পাৰোঁ, কিন্তু ইয়াত আমি হিন্দু মুছলমানৰ মাজত আমি পাৰ্থক্য কেতিয়াও ক'ব নোৱাৰে। আজি মুকছেদ বাখৰৰ ল'ৰা আছে, এটা সময়ত প্ৰচণ্ড কংগ্ৰেছী আছে মুকছেদ বাখৰে। 83 তেওঁলোকৰ ঘৰত মহিদুল ইছলাম বৰাই বোম দিছিল, দলিয়াইছিল, থুৱাইছিল। তেওঁৰ পুত্ৰটো আজি আমাৰ লগত বিজেপিৰ আছে। মইতো তেওঁক টকা পইচা দি আনিব লগা হোৱা নাই। এইবিলাক দেখিছে নতুন প্ৰজন্মই, মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেখিছে, নতুন প্ৰজন্মই মুখ্যমন্ত্ৰীৰ কামবিলাক দেখিছে, নতুন প্ৰজন্মই প্ৰধানমন্ত্ৰীৰ ওপৰত মানুহৰ বিশ্বাস। বাইদেউ নমস্কাৰ। বাইদেউ, নগাঁও গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডত যিখন আজি সভা চলি গ'ল, তাৰ বিষয়ে কি ক'ব বাইদেউ? ঠিক আছে বাইদেউ, ধন্যবাদ। ছাৰ নমস্কাৰ। ছাৰ আনোৱাৰ নমস্কাৰ। নগাঁও গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডত যিখন সভা চলি গ'ল ছাৰ, বিজেপি এজিপি জিন্দাবাদ। তোমাৰ শুভেচ্ছা থাকিল। আমি সকলো প্ৰাৰ্থী আমাৰ যাতে জিকে তাৰে আমি কামনা কৰিছোঁ, কিন্তু বিজেপি আৰু এজিপিহে, কংগ্ৰেছ শূন্য, বিজেপি আৰু এজিপি জিকিব লাগিব। ঠিক আছে ছাৰ, ধন্যবাদ। বাইদেউ নমস্কাৰ। বাইদেউ, নগাঁও গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডত আজি যিখন মানে সভা অনুষ্ঠিত হৈ গ'ল, তাৰে বিষয়ে বাইদেউ কি ক'ব? যিখিনি মানে আঁচনিৰ কথা কৈছে, বহুখিনি আগবাঢ়িছে বিজেপি চৰকাৰ। অলপ বাকী আছে, সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম। যদি আমাক জয়ী কৰে ৰাইজে, সেইখিনি কৰাৰ মানে প্ৰতিশ্ৰুতি দিছোঁ। ঠিক আছে বাইদেউ, ধন্যবাদ। বাইদেউ নমস্কাৰ। বাইদেউ, নগাঁও গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডত মানে যিখন মানে সভা আজি অনুষ্ঠিত হৈ গ'ল, তাৰ বিষয়ে কি ক'ব বাইদেউ? বেছি ভালে লাগিছে। আমি ভালকৈ চৰকাৰী বাইদেউ জয় কৰাৰ প্ৰাণ চেষ্টা কৰিছোঁ। শুভেচ্ছা থাকিল তেখেতলৈ। লগতে ময়ো 4 নম্বৰ ৱাৰ্ডৰ পৰা প্ৰাৰ্থিত্ব কৰিছোঁ, গতিকে ঠিক আছে বাইদেউ, ধন্যবাদ।